ইমান ধুনীয়া ধুনীয়া কথা কৈছে ন আমাৰ ৱাৰ্কিং প্ৰেচিডেণ্ট ৰিঞ্জয় বড়ো ইমান ধুনীয়াকৈ গঠনমূলক কথা কৈছে মই ভাবিছিলোঁ ইয়াত আৰু ক'ব লগা বুলি ভবা নাছিলোঁ আমাৰ নন্দলালে কৈছে দীপাংকৰে কৈছে নহওক সভাপতি অনুৰোধ কৰিছে আজি এই পাছতাকৈ চেল গঠন হ'ব লগা শুক্লাই চেৰফান ব্লকৰ উদ্যোগত সাধাৰণ সভাৰ আজি সভাপতি প্ৰাক্তনীয়া মহেশ্বৰ বৈষ্ণৱ ডাঙৰীয়া কেন্দ্ৰীয় বিপিএফৰ অন্যতম সম্পাদক প্ৰাক্তন নিয়াম আপোনালোকৰ জননেতা গণেশ কছাৰী ডাঙৰীয়া আমাৰ মঞ্চত উপস্থিত থকা আমাৰ বক্তাসকলে সুন্দৰকৈ কৈছে আজিৰ বিপিএফ আৰু 2-3 বছৰৰ আগৰ বিপিএফ আজি বিপিএফ আমি বহুত শক্তিশালী আমি শক্তিশালী কেনেকৈ হ'ব আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত ব্ৰিটিছৰ বসবাস কৰা প্ৰতি জাতি জনগোষ্ঠী প্ৰতিটো ভাষা সংস্কৃতিক লৈ মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই ব্ৰিটিছৰ জনগণৰ মাজত ৰাজনীতি কৰিব বিচাৰিছে আৰু এই বিপিএফ দলৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ আদৰ্শ ব্ৰিটিছৰ জাতি জনগোষ্ঠী আজি প্ৰতিদিনে বিপিএফ দলত যোগদান কৰি আছে তাৰ উদাহৰণ শুক্লাই চেৰফানো আজি আমি কম দেখা নাই এই যে শুক্লাই চেৰফানৰ উত্থান বিপিএফ দলৰ শক্তি মূল আপোনালোক শুক্লাই চেৰফানৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী আৰু প্ৰতিজন ব্যক্তি ইয়াৰ মূল উৎস হিচাপে আজি আমি বিপিএফ দলে লৈছোঁ আপোনালোকে শুনি এটা কথা ভাল পাব যে মই গম পাইছোঁ শুক্লাই চেৰফানত যে আজিকালি ৰণেনৰ মানুহবিলাকৰ তাতো অন্তৰত গণেশ কছাৰী জিলিকি থাকে ইউপিপিএল যিসকলে কৰি আছে এই কাৰ্যকৰ্তাসকলৰ অন্তৰত গণেশ কছাৰীয়ে তলবলকৈ ভাহি থাকে তেওঁলোকৰ ওচৰত শুক্লাই চেৰফানৰ কাৰণে আপোনালোকৰ কাৰণে এইটো এটা শুভ লক্ষণ তেওঁলোকে জুকিয়াই চাইছে যে ৰণেন নাৰ্জাৰীয়ে 3টা বছৰ অতিক্ৰম কৰিলে গান বাৰাত বাহিৰে শুক্লাই চেৰফানক উন্নয়নৰ একো কৰিব নোৱাৰিলে আৰু যিজন প্ৰিয় নেতা গণেশ কছাৰীয়ে 15 বছৰত ইয়াৰ কোনো এটা জাতি জনগোষ্ঠীক বাদ দি কাম কৰা নাছিল কোনো এটা অঞ্চলত অৱহেলা কৰি ফেলে গণেশ কছাৰীয়ে কাম কৰা নাছিল সৰ্বতো প্ৰকাৰে প্ৰতিটো স্তৰত গণেশ কছাৰী ডাঙৰীয়াই কাম কৰি গৈছিল শুক্লাই জনসাধাৰণৰ স্বাৰ্থত আৰু আজি তাৰ কাৰণে আমাৰ বিজেপিৰ নেতা কৰ্মীসকলৰ অন্তৰত ভাহি আছে গণেশ কছাৰী তাৰ মানে আকৌ গণেশ কছাৰী শুক্লাক লাগে ইয়াৰ মাজত আমাৰ এতিয়া এটা আমাৰ মাজত মানুহ এটা পঠাইছে আপোনালোকে ভয় খাব নালাগে যিসকলে আজি চেলৰ দায়িত্ব ল'ব 5টাকৈ চেল গঠন হ'ব মাইনৰিটিটো হৈ গৈছে আমাৰ 5টা চেল গঠন হ'ব ইয়াৰ উদ্দেশ্যবিলাক এখেতসকলে কৈছে মই নকওঁ কিন্তু আপোনালোকে ভয় খাব নালাগে যে আমাৰ ফাইনেন্স মিনিষ্টাৰ নামটো কি আছিল অজন্তা নেওগ বাইদেউ তামোলপুৰত দায়িত্ব দিছে তেওঁ তামোলপুৰৰ 5টা পৰিষদীয় সমষ্টিত বিজেপিয়ে খপৰি কুটাৰ কাৰণে তেওঁ দায়িত্ব দিছে চাবচোন ভাইছ এজন অসমৰ দায়িত্বশীল মন্ত্ৰী এখন পৰিষদীয় সমষ্টিৰ 5টা দায়িত্ব দিছে আপোনালোকে ভয় নাখাব কাৰণ দায়িত্ব দিয়াতকৈ মুখ্যমন্ত্ৰীয়ে যে আগৰ নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে কৰি থৈ দেখুৱাত
তাৰ পাছত আমি মানিম যে UPPLে কাম কৰিব জানে, BJPয়ে কাম কৰিব জানে। গতিকে মই শ্ৰদ্ধাৰে ইয়াত যি চেল 5টা গঠন হ'ব তেখেতসকলক অনুৰোধ কৰিছোঁ যে BPF দলে আগন্তুক দিনত আমি BTCত চৰকাৰ গঠন কৰিব পাৰিলে আমি জাতি জনগোষ্ঠীৰ সমস্যাৰ ওপৰত আমি প্ৰধান গুৰুত্ব দিম। BPF দলৰ মূল উদ্দেশ্য এইটো। আমি দেখা পালোঁ বিভিন্ন জাতীয় সমস্যাবিলাক অসম চৰকাৰে নাচালে, BTCৰ গভৰ্ণমেণ্টৰ প্ৰমোদ বৰডাঙৰীয়া চৰকাৰেতো নাচায়ে আৰু তেওঁ নিজৰ বড়ো জাতিটোৰে কাম কৰিব পৰা নাই আৰু বেলেগ জাতিৰ কি চিন্তা কৰিব তেওঁ। গতিকে আমি BPF দলে প্ৰতিটো জাতি জনগোষ্ঠীক বিভিন্ন দিশত আমি আগুৱাই নিয়াৰ কাৰণে প্ৰধান লক্ষ্য হিচাপে আমি ৰাইজৰ হৈ কাম কৰিছোঁ। 2 নম্বৰ, আমি নিবনুৱাসকলৰ সমস্যাৰ সমাধান যিটো আমি 15 বছৰত কৰিছিলোঁ তাতকৈ দুগুণ উৎসাহেৰে আমি নিবনুৱা সমস্যাৰ সমাধানৰ কাৰণে আমি BPF দলে দায়িত্ব সহকাৰে লৈছোঁ। গতিকে আমি BPF দলে ৰাইজৰ কাম কৰি ওলাই আহিছোঁ। আজি তাৰ কাৰণে মই কৈছোঁ যে হাজাৰ হাজাৰ BTCৰ জাতি জনগোষ্ঠীৰ লোক আজি BPF দলত কেৱল জইনিং হৈ আছে। গতিকে নিঃসন্দেহে শুক্লাই শ্বেৰফাং, গণেশ কছাৰী ডাঙৰীয়া, শুক্লাই শ্বেৰফাঙৰ জনগণৰ আশীৰ্বাদ আৰু মৰম সকলো গ্ৰহণ কৰি গণেশ কছাৰী ডাঙৰীয়াই 2025ত সকলোতকৈ বেছি ভোট লৈ 25ত তেওঁ BTCৰ নিৰ্বাচনত জিকিব। এই কথা আজি মই কৈ থৈ দিলোঁ। ধন্যবাদ।